वेलकम बैक टू माय यूट्यूब चैनल। आज मैं আহিছো আমাৰ খুজতে ঘৰলৈ আৰু আজি আমি চাম ধানৰ খেতি। ধানৰ খেতি কি খেতি আছিল? মাকৈ খেতি। ধানৰ খেতি, মাকৈ খেতি আৰু ৰঙালাওৰ খেতি। আমি এই ভিডিঅ'টো বহুত চমু কৰিম আৰু আপোনালোকে চাই থাকক মোৰ ব্লগটো। আহক। ধান খেতি বেছি পলম নকৰোঁ, জলদি কৰিম আৰু সময়ো নাইকিয়া হৈছে আমাৰ হাতত। নগাঁৱলৈ যাব লাগিব আৰু আমি এই ভিডিঅ'টো আৰু অকণমান দীঘলীয়া কৰি পেলাই আমি এইটো ভিডিঅ'টো এইখিনিতে সামৰি মাৰিম। হয়, বহুত ধুনীয়া হৈছে এইখিনি খেতি। কেঁচা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি, আলিত পৰি গীত জোৰে জাক বাৰি মাৰি, সৰু 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 আলি, ঐ সৰু সৰু আলি। হয়, নিশ্চয়কৈ আমাৰ ইয়াতে বহুত ধুনীয়াকৈ খেতি কৰা হয়। নগাঁও জিলাৰ ৰাইডিঙা ফুলগুৰিত। আৰু আমি দেখাম আপোনালোকক, আহি থাকক মোৰ ব্লগটোত। ধান খেতিখিনি দেখুওৱা হ'ল, এতিয়া আপোনালোকক মই দেখাম মাকৈ খেতি। মাকৈ আৰু ৰঙালাও। খুৰা কি কি খেতি আছিলে? মাকৈ আৰু ৰঙালাও খেতি। মাকৈ আৰু ৰঙালাও খেতি ন? এইটো হ'ল মাকৈ খেতি। এইটো মাকৈ খেতি ন? ৰঙালাও খেতি। হয়। মাকৈ খেতিও আছে। হয়। দেখিছোঁ দেখিছোঁ। ইমান সুন্দৰ হৈছে মাকৈ। আৰু দুমাহৰ পিছত ক্লিয়াৰ হৈ যাব। হা? দুমাহৰ পিছত ক্লিয়াৰ হৈ যাব। এইবিলাক হেনো দুমাহৰ পিছত গোটেইখিনি বোলে ৰেডি হৈ যাব। এইবিলাক আমাৰ খুৰাৰ মন্তব্য আৰু আমি পলম নকৰোঁ। সূৰ্য অস্ত হৈছে আৰু আমি যাব লাগে। এতিয়া খালি ডাঙৰ মাকৈ খেতিটো দেখাব আছে, তাৰপিছত আমি পলম নকৰি আমি যাম। এয়া চাওক, এইখিনি হৈছে ডাঙৰ মাকৈ। লগত আছে সেইফালে চেগুন বাগান। চেগুন বাগান আছে, চেগুন বাগান আছে এইখিনিতে। আৰু এইটো গছটো কি? আহঁত গছ। আহঁত গছ ন? আৰু এইটো হৈছে ৰঙালাও খেতি। চ' আজিৰ ভিডিঅ'টো ইমানটোৱে। আৰু আপোনালোকে যদি ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। মোৰ এই ব্লগটো মই এইখিনিতে সামৰণি মাৰিলোঁ। শেষ।